ছাৰে এইমাত্ৰ কৈ গ'ল যে 21 লাখ ল'ৰা ছোৱালীৰ ভিতৰত সিট আছে 30,000 সামথিং আৰু অসমত 50,000 ল'ৰা ছোৱালী যদি পৰীক্ষা দিয়ে সিট আছে 1300 কিন্তু তুমি সেইবিলাক সব বাদ দিয়া তুমি নিজে কোৱা মোক এটা সিট লাগে হয় নে নহয় তোমাক এটাহে সিট লাগে তুমি ভাবি লোৱা যে 30,000 সিট আছে মোক এটা লাগে অসমত 1300 সিট আছে মোক এটা লাগে বাকিটো বাদ দিয়া মানে নয় 30,000 কিমান 30,000 সিট তুমি বাকি সব পাহৰি যোৱা কেৱল 30,000 টো মনত ৰাখা 30,000 সিট এই মোৰ কাৰণে ইজি কথা কিন্তু কি টান কথা 30,000 সিটত মই এটা সিট ল'ব নোৱাৰে আমি 21 লাখ টো বাদ দিলো কোনোবাই তো নপৰাকৈ পৰীক্ষা দিছে কোনোবাই ঢঙত পৰীক্ষা দিছে কোনোবাই যে আমি বেলেগৰ কথা নকওঁ মই নিজৰ কথা কওঁ যে 30,000 সিট আছে মোক এটাহে লাগে মোকতো দুটা নালাগে অসমত 1300 সিট আছে মোক এটাহে লাগে মোকতো 13টা সিট নালাগে হয় না গতিকে আমি এনেকৈ মনত ভাবিব লাগিব যে আমি মোক মাত্ৰ এটা সিট লাগে আৰু সেই সিটটো মই আনিম সেই সিটটো মই যিকোনো কষ্টৰ বিনিময়ত মই তাৰ পৰা আজৰি আনিম সেই সংকল্পবদ্ধ আমি মনত ৰাখিব লাগিব মই ইয়াতে আকৌ তোমালোকক কৈছো তোমালোকৰ কোনোবাই ইঞ্জিনিয়াৰিঙত মন আছে নেকি কাৰোবাৰ ইঞ্জিনিয়াৰিং কৰিব বিচৰা নাই তুমি পঢ়িব বিচৰা আৰু পিছফালে তিনিজন আছে জেনেৰেল কোনোবাই পঢ়িব বিচৰা নেকি জেনেৰেলি ধৰা বিএসসি এনেকুৱা ধৰণৰ বেচিক সায়েন্স আইজাৰ নাইজাৰ তেনেকুৱা কোনোবাই বিচৰা নেকি